অৱদান আগবঢ়োৱা 28 গৰাকীক সাহিত্যিক বঁটা আৰু 3 গৰাকীক সাহিত্যিক পেঞ্চন আগবঢ়োৱা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণীধৰ দত্ত সন্মিলন কক্ষত আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। খন্তেক সময়ৰ ভিতৰতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ প্ৰেক্ষাগৃহত উপস্থিত হ'বহি। তেখেত আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি আৰু সন্মানীয় অতিথি শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয়। মঞ্চত তেখেতসকলৰ সৈতে আসন গ্ৰহণ কৰিব শিক্ষা উপদেষ্টা প্ৰফেচৰ দেৱব্ৰত দাস, উচ্চ শিক্ষা সচিব নাৰায়ণ কোঁৱৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ননীগোপাল মহন্তয়ো মঞ্চত আসন গ্ৰহণ কৰিব। আমি আন্তৰিক আদৰণি জনাইছোঁ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ অৰূপজ্যোতি চৌধুৰী ছাৰ, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ৰমেশ চন্দ্ৰ ডেকা, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ধনপতি ডেকা, বীৰাংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ জি সিংগায়া, আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আৰু যিসকলে আজি সাহিত্যিক বঁটা লাভ কৰিব, সাহিত্যিক পেঞ্চন লাভ কৰিব, তেখেতসকলক আন্তৰিক আদৰণি আৰু উপস্থিত সকলোকে আমি আদৰিছোঁ। অন্তৰৰ জীৱন, আনটো হ'ল মোৰ বাহিৰৰ জীৱন। এটা হ'ল সৎ আদৰ্শবাদী হোৱাৰ চেষ্টাৰ জীৱন, আনটো হ'ল বিচিত্ৰ অভিজ্ঞতা সন্ধানী নীতি নিৰপেক্ষ জীৱন। তেখেতৰ কথাৰে হোমেন বৰগোহাঞিদেৱক সশ্ৰদ্ধ স্মৰণ কৰিছোঁ 93তম উপজা দিনত। জীবনে মরণে মই চিরদিন অসমীয়া, জীবনে মরণে মই চিরদিন অসমীয়া, অসমীয়া দেহে প্রাণে জীবনে মরণে মই চিরদিন অসমীয়া, জীবনে মরণে মই চিরদিন অসমীয়া। সাংবাদিক, সমালোচক, প্ৰবন্ধকাৰ, এগৰাকী শক্তিশালী গদ্যশিল্পী, নিঃসন্দেহে একবিংশ শতিকাৰ এগৰাকী মহান চিন্তানায়ক হোমেন বৰগোহাঞি। তেখেতৰ পুত্ৰ প্ৰদীপ্ত বৰগোহাঞি আজি আমাৰ মাজত উপস্থিত আছে। তেখেতক এখনি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ। সঞ্চালক অমী বৰুৱাই তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। তেখেতৰ পৰিয়ালক আমি আজিৰ অনুষ্ঠানত আন্তৰিক আদৰণি জনাইছোঁ। আজি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ মহান মনীষীগৰাকীক। সাহস আৰু প্ৰজ্ঞাৰ সাধনাৰে বটবৃক্ষৰ দৰে ছাঁ দিয়া বৰগোহাঞিদেৱে চিন্তান্বেষী মানুহৰ হাতত হাত থৈ একেলগে নিৰ্মাণ কৰিব খোজে সেন্দুৰীয়া আদি, যি আদিয়েদি আগবাঢ়িব পাৰে সকলো মানুহ, গাব পাৰে সমস্বৰে একতাৰ গান। আজি 93তম উপজা দিনত সশ্ৰদ্ধ স্মৰণ কৰিছোঁ এই মহান মনীষীগৰাকীক। আমাৰ যিসকল বঁটা গ্ৰহণ কৰিবলৈ সন্মানীয় ব্যক্তি উপস্থিত হৈছে আৰু পেঞ্চন লাভ কৰিব, তেখেতসকলকো সঞ্চালক অমী বৰুৱাই একোখনিকৈ ফুলাম গামোচাৰে ফণীধৰ দত্ত সন্মিলন কক্ষত আন্তৰিক আদৰণি জনাইছে। ডক্টৰ নগেন শইকীয়াদেৱে লিখিছিল, হোমেন বৰগোহাঞিৰ জীৱনটো কেইবাখনো ছবিৰ এক অবিস্মৰণীয় কোলাজ। গ্ৰামীণ জীৱনৰ এটি কিতাপ পত্ৰৰ লগত সম্পৰ্ক থকা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰতিটো বিষয়ৰ প্ৰতি জিজ্ঞাসু মনৰ এটি ল'ৰা, লগৰীয়াৰ লগত দিহিঙে দিপাঙে ঘূৰি ফুৰা এটি চেঙেলীয়া ল'ৰা, যিহকে পঢ়ে আঁতি গুৰি মাৰি মনৰ মাজত সুমুৱাই ল'ব পৰা এজন ছাত্ৰ, গাঁৱৰ খোৱা বোৱা উৎসৱ পাৰ্বণৰ লগত সৰুৰে পৰা থকা পৰিচয়ে গঢ়ি তোলা এটা উৎসাহী মনৰ অধিকাৰী,
গাঁও আৰু নগৰৰ পেটৰ ভোকত থকা দুস্থ অৱস্থাৰ মানুহৰ প্ৰতি এক গভীৰ দায়িত্বশীল প্ৰেম ভৰা অন্তৰৰ এজন উঠি অহা ডেকা আৰু জাত কুল ধৰ্ম আদিৰে চিনি পোৱাৰ পৰিৱৰ্তে মানুহক সাধাৰণ মানুহ হিচাপে গণ্য কৰা অধ্যয়নশীল চৰিত্ৰৰ এজন ডেকা। এটা যেন প্ৰচুৰ অধ্যয়নশীল যাযাবৰী মন তেওঁৰ মাজত সদায় সক্ৰিয় হৈ আছিল। তেখেতে আৰু কৈছে, শক্তিশালী প্ৰকাশভংগীৰ লগত এজন লেখকৰ মনোভংগী আৰু সাধনাৰ গভীৰ সম্পৰ্ক আছে। বৰগোহাঁইৰ সৃষ্টিশীল ৰচনাত যিদৰে তেওঁৰ ভাৱ আৰু অনুভৱৰ গভীৰতা স্পষ্ট, তেনেদৰে সমালোচনাত্মক লেখাটো সেই লেখা সমাজৰ হওক, সাহিত্যৰ হওক অথবা কোনো সৃষ্টিশীল হৈ থাকিবলৈ অনুপ্ৰেৰণা যোগাব, আমাক সকলোকে সাহস দি থাকিব। তেখেতক আমি সশ্ৰদ্ধ স্মৰণ কৰিছোঁ। খন্তেক সময়ৰ ভিতৰতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি। তেখেত আহি পোৱাৰ পাছতেই আমি এই সভাৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, অসমৰ হকে যুঁজি অসমৰ হকে মৰো, ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন, অসমীয়া প্ৰাণৰ আপোন। শৰ্মা ডাঙৰীয়াক মঞ্চত আমি আদৰিছোঁ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱক, শিক্ষা উপদেষ্টা প্ৰফেচাৰ দেৱব্ৰত দাস, হোমেন বৰগোহাঁইদেৱৰ পুত্ৰ প্ৰদীপ্ত বৰগোহাঁইদেৱ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ননীগোপাল মহন্তদেৱক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া অসমৰ জাতীয় সংগীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হ'ব। আৰু এটা EM ফৰ্ষ্টৰ এটা সাৱধান বাণী সকলো সময়তে মোৰ কাণত বাজি থাকে। বৰগোহাঁইদেৱে কৈছিলে, যদি গদ্য ৰচনাৰ অৱনতি ঘটে তেন্তে চিন্তাৰ অৱনতি ঘটে আৰু তাৰ লগে লগে ভাৱৰ আদান প্ৰদানৰ সকলো সুগম পথ বিচ্ছিন্ন হৈ যায়। যোৱা কিছুদিন ধৰি অসমীয়া গদ্য ৰচনাৰ মান দ্ৰুতগতিৰে অধোগামী হোৱাটো সকলোৰে চকুত পৰিছে। অথচ অসমীয়া ভাষাত গদ্য ৰচনাৰ এটা প্ৰাচীন আৰু শক্তিশালী পৰম্পৰা আছে। আনকো এইগৰাকী মনীষী হোমেন বৰগোহাঁই ডাঙৰীয়াই আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দ্য মোষ্ট থিংকিং পলিটিচিয়ান অফ ইণ্ডিয়া হিচাপে ঘোষণা কৰিছিল। আজি এই আপাহতে বঁটা প্ৰাপক সকলো সাহিত্যিকক আমি অভিনন্দন জনাইছোঁ। সকলো অভ্যাগত অতিথিক আদৰণি জনাই মোৰ আদৰণি ভাষণ ইমানতে সামৰিছোঁ। ধন্যবাদ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ননীগোপাল মহন্তদেৱক ধন্যবাদ জনাইছোঁ। এইবাৰ অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱক দুআষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্ত ডাঙৰীয়া, মাননীয় স্বৰ্গীয় হোমেন বৰগোহাঁইৰ সুযোগ্য পুত্ৰ এই বিশ্ববিদ্যালয়ৰে অধ্যাপক প্ৰদীপ্ত বৰগোহাঁই ডাঙৰীয়া, শিক্ষা বিভাগৰ উপদেষ্টা দেৱব্ৰত দাস ডাঙৰীয়া, অসমৰ ভালেকেইখন বিশ্ববিদ্যালয়ৰ উপস্থিত থকা উপাচাৰ্যসকল, উচ্চ শিক্ষা বিভাগৰ বিষয়াসকল, অসমৰ বিভিন্ন সাহিত্য সভাসমূহৰ ইয়াত উপস্থিত থকা মাননীয় সভাপতি তথা অন্যান্য প্ৰতিনিধিসকল, বঁটা প্ৰাপক সাহিত্যিকসকল, সাহিত্যানুৰাগী ব্যক্তিসকল, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, আপোনালোক সকলোকে মই নমস্কাৰ জনাইছোঁ। প্ৰথমে মই মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ তেখেতৰ ব্যস্ততাৰ মাজত এই অনুষ্ঠানত উপস্থিত থকাৰ কাৰণে সময়খিনি উলিওৱাৰ বাবে।
আৰু দ্বিতীয়তে গুৱাহাটী বিশ্ববিদ্যালয়ক মই ধন্যবাদ জনাইছোঁ উচ্চ শিক্ষা বিভাগৰ অনুৰোধ ৰক্ষা কৰি এই অনুষ্ঠানটি বিশ্ববিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰাত সহযোগিতা আগবঢ়োৱাৰ বাবে আমি বিভিন্ন অসম চৰকাৰৰ উচ্চ শিক্ষা বিদ্যালয় শিক্ষা বিভাগৰ অনুষ্ঠান আমি অসমৰ বিভিন্ন প্ৰান্তলৈ বিশেষকৈ উচ্চ শিক্ষাৰ অনুষ্ঠানত অনুষ্ঠিত কৰাৰ এক পৰম্পৰা আৰম্ভ কৰিছোঁ আৰু তাৰ পৰা আমি যথেষ্টখিনি সুফল লাভ কৰিছোঁ আৰু মই ভাবোঁ যে বাকী বিশ্ববিদ্যালয়সমূহেও এনেধৰণে আমাক সহযোগিতা আগবঢ়াব। যোৰহাটৰ অদিতি বেজবৰুৱা তেখেতৰ পাছত মঞ্চলৈ আগবাঢ়ি আহিব ডিম্বেশ্বৰ শইকীয়া, যাক আমি সকলোৱে অনুভৱ তুলসী নামেৰে জানো। এয়া অদিতি বেজবৰুৱা, শিক্ষা উপদেষ্টা আৰু আমাৰ মাজত উপস্থিত হোমেন বৰগোহাঁই ডাঙৰীয়াৰ সন্তান প্ৰদীপ্ত বৰগোহাঁই ডাঙৰীয়া, সভাত শুৱনি কৰা কটন মহাবিদ্যালয়ৰ উপাচাৰ্য, সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস ডাঙৰীয়া, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ধনপতি ডেকা ডাঙৰীয়া, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ অৰূপজ্যোতি চৌধুৰী ডাঙৰীয়া, সতী বীৰাংগনা সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ জি সিঙিয়াই ডাঙৰীয়া, ৰবীন্দ্ৰনাথ টেগোৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ মানৱেন্দ্ৰ দত্ত চৌধুৰী ডাঙৰীয়া, আমাৰ সভাত উপস্থিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, আজি সাহিত্যিক বঁটা আৰু সাহিত্যিক পেঞ্চনেৰে আমাক সন্মানিত কৰিবলৈ সুবিধা দিয়া সন্মানীয় সাহিত্যিকসকল আৰু সুধীবৃন্দ, বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁই ডাঙৰীয়াৰ 93 সংখ্যক জন্ম দিৱস আৰু 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। অনবদ্য ৰচনা শৈলী আৰু মৌলিক চিন্তাধাৰাৰে অসমীয়া সাহিত্য আৰু সংবাদ জগতত অম্লান চাপ এৰি যোৱা কথাশিল্পী হোমেন বৰগোহাঁই দেৱৰ প্ৰতি মই অসমবাসী ৰাইজৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। লগতে আজিৰ অনুষ্ঠানত 2024 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা লাভ কৰা সন্মানীয় সাহিত্যিকসকলক মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। 2024 বৰ্ষৰ বাবে ৰাজ্য চৰকাৰে 3 গৰাকী বিশিষ্ট সাহিত্যিক কাছাৰ জিলাৰ শিলা মহান্ত, শোণিতপুৰ জিলাৰ দিলীপ কুমাৰ ফুকন আৰু লখিমপুৰ জিলাৰ খগেন্দ্ৰনাথ বৰালৈ সাহিত্যিক পেঞ্চন আগবঢ়াইছে। আনহাতে ৰাজ্যৰ 28 গৰাকী বিশিষ্ট সাহিত্যিকলৈ এইবাৰ আমি সাহিত্যিক বঁটা আগবঢ়াইছোঁ। কামৰূপ মহানগৰ জিলাৰ ডিম্বেশ্বৰ শইকীয়া, ডক্টৰ ৰামচন্দ্ৰ ডেকা, এলিজা শৰ্মা, শ্ৰী শৰানন্দ দেউৰী, শ্ৰী খৰ্গেশ্বৰ ভূঞা, শ্ৰী পৰিতোষ তালুকদাৰ, ডক্টৰ জগদীন্দ্ৰ ৰায়চৌধুৰী আৰু বিষ্ণু ডেকা, কামৰূপ জিলাৰ শ্ৰী গজেন্দ্ৰ অধিকাৰী, যোৰহাট জিলাৰ শ্ৰী তৰুণ চন্দ্ৰ শইকীয়া আৰু ডক্টৰ অদিতি বেজবৰুৱা, কাৰ্বি আলং জিলাৰ শ্ৰী চিকাৰী টিছো, শ্ৰী চাৰেট হানছে আৰু ঋতুৰাজ বসুমতাৰী, কাছাৰ জিলাৰ ডক্টৰ হিমাশিষ কুমাৰ ভট্টাচাৰ্যী, বৰপেটা জিলাৰ শ্ৰী হৰিদেৱ পাঠক, গোলাঘাট জিলাৰ শ্ৰীমতী মিনতী দলে আৰু শ্ৰী পবিত্ৰ বৰবৰা, বঙাইগাঁও জিলাৰ কৰুণাকান্ত ৰয়, দুলিয়ানা জিলাৰ শ্ৰীমতী জুলিয়ানা বেগম, শ্ৰীভূমি জিলাৰ শ্ৰী ব্ৰজগোপাল সিনহা, গোৱালপাৰা জিলাৰ শ্ৰী চাৰুমোহন ৰাভা আৰু শ্ৰীমতী গীতা দাস, নগাঁও জিলাৰ শ্ৰী চন্দ্ৰকান্ত শইকীয়া আৰু শ্ৰী দুলাল চন্দ্ৰ দাস, শোণিতপুৰ জিলাৰ শ্ৰী মাণিক বৰা,
বিশ্বনাথ জিলাৰ শ্ৰী খেমৰাজ নেপাল আৰু তিনিচুকীয়া জিলাৰ শৰৎ চন্দ্ৰ চিৰিঙক এইবাৰ আমি সাহিত্যিক বঁটা আগবঢ়াইছোঁ। ৰাজ্য চৰকাৰে এইবাৰ কিছু নিয়মৰ পৰিৱৰ্তন ঘটাই যিসকলে চৰকাৰী বিভিন্ন ধৰণে চাকৰি বা আন সেৱাৰ বাবে চৰকাৰী পেঞ্চন লাভ কৰে তেওঁলোকক এইবাৰ আমি সাহিত্যিক পেঞ্চনৰ পৰিৱৰ্তে সাহিত্যিক বঁটা আগবঢ়াইছোঁ, য'ত প্ৰশস্তি পত্ৰৰ লগতে চৰকাৰে 50,000 টকাৰ এককালীন পুৰস্কাৰ বা এককালীন এটা পুঁজি আগবঢ়াব। আনহাতে যিসকলে চৰকাৰী চাকৰি বা আন সেৱাৰ জৰিয়তে পেঞ্চন নাপায় তেওঁলোকক আমি পূৰ্ব নিৰীক্ষমতেই পেঞ্চন দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। আজি প্ৰথমবাৰৰ বাবে এই বঁটাৰ সাল সলনি ঘটাই এই সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হৈছে। বঁটাপ্ৰাপ্ত মই আটাইকেইগৰাকী সাহিত্যিকৰ মই সুদীৰ্ঘ জীৱন আৰু মংগলময় জীৱন কামনা কৰিছোঁ। আমাৰ ৰাজ্যত 3টা পেঞ্চন বা বঁটা আমি আগবঢ়াওঁ: ক্ৰীড়া পেঞ্চন, সাহিত্যিক পেঞ্চন আৰু সাংস্কৃতিক পেঞ্চন বা শিল্পী পেঞ্চন। এই গোটেইসমূহ বঁটা 26 জানুৱাৰী বা 15 আগষ্টত ঘোষণা কৰাৰ পৰম্পৰা আছিল। আমাৰ চৰকাৰ অহাৰ পিছত ইয়াক সামান্য পৰিৱৰ্তন ঘটাই শিল্পী পেঞ্চন ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত সংগতি ৰাখি শিল্পী দিৱসৰ দিনা, সাহিত্যিক পেঞ্চন হোমেন বৰগোহাঁই ডাঙৰীয়াৰ উপজা দিনৰ দিনা আৰু ক্ৰীড়া পেঞ্চন অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ উপজা দিনত দিয়াৰ আমি প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ। 4টা বছৰ এই ধৰণে আমি আগবাঢ়িছিলোঁ আৰু এই ব্যৱস্থাৰ কাৰণে আমি আটাইকেইগৰাকী ক্ষেত্ৰৰ লগত জড়িত 3গৰাকী মহীৰূহক সন্মান জনোৱাৰ লগতে সেই দিনটোতে আমি এই বঁটা বা পেঞ্চনসমূহ আগবঢ়াবলৈ হোমেন বৰগোহাঁই ডাঙৰীয়াৰ 93 সংখ্যক উপজা দিন। অসমৰ বৌদ্ধিক ক্ষেত্ৰখন প্ৰচুৰভাৱে সমৃদ্ধ কৰা বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ বিনম্ৰ প্ৰয়াসেৰে আজিৰ এই অনুষ্ঠান আমি গুৱাহাটী বিশ্ববিদ্যালয়ত পালন কৰিছোঁ। গভীৰ সামাজিক চেতনাৰে সাৰ্বজনীন মানৱীয় আশা আকাংক্ষা, স্বপ্ন আৰু বিষাদ শক্তিশালী শব্দ শৈলীৰে প্ৰকাশ কৰি বৰগোহাঁইদেৱে আধুনিক অসমৰ বৌদ্ধিক ক্ষেত্ৰখন সমৃদ্ধ কৰি থৈ গৈছে। 20 শতিকাৰ দ্বিতীয়াৰ্ধত সমাজৰ উত্তৰণৰ সংকল্পৰে যিসকল সাহিত্যিকে স্বকীয় ধ্যান ধাৰণাৰে অসমীয়া সমাজখনলৈ প্ৰগতিশীল চিন্তা চৰ্চাৰ সোঁত বোৱাই আনিছিল তেওঁলোকৰ ভিতৰত হোমেন বৰগোহাঁই আছিল অন্যতম। সৰল আৰু যুক্তিধৰ্মী গদ্য ৰীতিৰে তেওঁ অসমীয়া সাহিত্যত এক বিশিষ্ট গদ্য শৈলীৰ সৃষ্টি কৰিছিল। কেৱল গদ্যই নহয়, তেওঁৰ অনন্য কাব্য প্ৰতিভাই প্ৰতিগৰাকী পঢ়ুৱৈ গদ্যৰ সমানে মোহিত আৰু বিস্মিত কৰি আহিছে। সমাজ ব্যৱস্থাৰ ত্ৰুটি বিচ্যুতি, প্ৰচলিত ধ্যান ধাৰণা আদি গভীৰভাৱে অনুধাৱন কৰি সংবাদ সাহিত্যৰ মাজেৰে তেওঁ জাতিটোৰ প্ৰতিটো জটিল সন্ধিক্ষণত আমাক উচিত পথৰ সন্ধান দিবলৈ প্ৰচেষ্টা কৰিছিল। পৃথিৱীৰ বহুকেইজন প্ৰথিতযশা সাহিত্যিকে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰতে বিচৰণ কৰি মানৱ জাতিৰ বৌদ্ধিক চিন্তা চৰ্চাত নতুন আয়তন যোগ কৰিছিল। সাহিত্যিক চেমুৱেল টেইলৰৰ কলেৰিজ, চাৰ্লছ ডিকেন্স, ৰুডিয়াৰ্ড কিপলিং, মাৰ্ক টুৱাইন, গ্ৰাহাম গ্ৰীণ, জাপল ছাত্ৰে, আলবেয়াৰ কেমুৰ দৰে সুলেখকে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰতে সমানে বিচৰণ কৰিছিল। ভাৰতৰো মুন্সী প্ৰেমচান্দ, R.K. নাৰায়ণ, অমৃতা প্ৰীতম, খুশৱান্ত সিং আদিৰ দৰে লেখকসকল আছিল একোজন প্ৰভাৱশালী সাংবাদিকো।
এই মহিৰুসকলৰ দৰে অসমৰ বৌদ্ধিক আকাশতো হোমেন বৰগোহাঁইদেৱে সংবাদ আৰু সাহিত্য উভয় ক্ষেত্ৰৰে সফল আৰু সুদক্ষ বিচৰণকাৰী হিচাপে অনন্য সৃষ্টিৰাজি আমাক উপহাৰ দি থৈ গৈছে। তেওঁৰ এই সৃষ্টিৰাজি জাতিটোৰ এক অমূল্য সম্পদ। সাপ্তাহিক নীলাচলকে ধৰি কেইবাখনো বাতৰি কাকত আৰু আলোচনীৰ সম্পাদকৰ গধুৰ দায়িত্ব গ্ৰহণ কৰি নিজৰ সৃষ্টিশীল কৰ্ম কুশলতাৰে বৰগোহাঁইদেৱে সাহিত্যত বাস্তৱতাৰ সমাৱেশ ঘটোৱাইছিল। যুক্তি আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সমাহাৰ ঘটা বহু উৎকৃষ্ট গদ্যৰ ৰচক বৰগোহাঁইদেৱে তেওঁ যে এগৰাকী উচ্চ স্তৰৰ মনস্তাত্ত্বিক বিশ্লেষক আছিল তাৰো নিদৰ্শন নিজৰ ৰচনাৰাজিৰ মাজেৰে দেখুৱাই গৈছে। শুদ্ধ আৰু অশুদ্ধৰ যুক্তিসংগত বিচাৰ বুদ্ধিৰে তেওঁ আলোকপাত কৰা প্ৰতিটো বিষয়বস্তুৰ মাধ্যমেৰে পঢ়ুৱৈৰ মন গহনত আলোড়নৰ সৃষ্টি কৰিবলৈ তেওঁ সক্ষম হৈছিল। সাপ্তাহিক নীলাচলৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে হোমেন বৰগোহাঁইদেৱে অসমীয়া বাতৰি কাকততো নিঃসন্দেহে এটা নতুন যুগৰ সৃষ্টি কৰিছিল। সমাজ আৰু জনগণৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে সংবাদ সাহিত্যৰ ক্ষেত্ৰখনত সেৱা আগবঢ়াই ৰাজ্যৰ সংবাদ জগতক তেখেতে নতুন মাত্ৰা প্ৰদান কৰিছিল। ৬০ৰ দশকত সাপ্তাহিক নীলাচলৰ সম্পাদকীয় পৃষ্ঠাত প্ৰকাশ পোৱা প্ৰবন্ধসমূহ তেওঁৰ বস্তুনিষ্ঠ চিন্তাৰ অন্যতম দলিল। সমাজখনত চলি থকা অবিচাৰ দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰি নীলাচলৰ সম্পাদকীয় প্ৰবন্ধৰ মাধ্যমেৰে তেওঁ জনসাধাৰণক গণতান্ত্ৰিক বিতৰ্কত অংশগ্ৰহণৰ সুবিধা দিছিল। তেওঁৰ পৰৱৰ্তী সময়ত সম্পাদনা কৰা বাতৰি কাকততো এই ধাৰা অব্যাহত ৰখা আমি দেখিবলৈ পাওঁ। নীলাচলৰ সম্পাদকীয়তাত অসমৰ থলুৱা সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। এটা ভাষাৰ লুপ্ত হ'লে সেই ভাষাটোৰ লগত জড়িত সংস্কৃতি আৰু প্ৰবাহমান সভ্যতা এটাও লুপ্ত হৈ যায়। সেয়েহে আমি অসমত প্ৰচলিত প্ৰতিটো ভাষাকে আমি বৰসবাহৰ মাজলৈ উলিয়াই আনিবলৈ প্ৰচেষ্টা কৰোঁ। আৰু সেয়েহে আজি আমাৰ এই বঁটাসমূহলৈকে যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ, নেপালী ভাষাৰ পৰা বিষ্ণুপ্ৰিয়া মণিপুৰীলৈ, বড়ো ভাষাৰ পৰা অসমীয়া বঙলা ভাষালৈ অসমত প্ৰচলিত প্ৰতিটো ভাষাৰ সৃষ্টিকাৰসকলক সন্মান জনোৱাৰ বাবে বিনম্ৰ প্ৰয়াস কৰা হৈছে। মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যেতিয়া আমি মূল অসমীয়া ভাষী লোকসকলে অসমৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ ভাষা সংস্কৃতিক আমি স্বীকৃতি দিম আৰু সেই ভাষা আৰু সংস্কৃতিসমূহ প্ৰবাহমান সংস্কৃতি এটাক প্ৰতিনিধিত্ব কৰে বুলি যেতিয়া আমি মানি ল'ম, তেতিয়া সকলোৱে মিশ্ৰিত ভাষা হিচাপে ইজনে সিজনৰ লগত কথা পতাৰ ভাষা হিচাপে অসমীয়া ভাষাকো মুক্ত মনে স্বীকাৰ কৰিব। কিন্তু যেতিয়াই কৰবাত অসমীয়া ভাষাক আমি সমাজৰ বিভিন্ন স্থানত ইম্প'জ কৰাৰ প্ৰচেষ্টা কৰোঁ, তেতিয়াই প্ৰতিবাদৰ জোৱাৰ উঠে আৰু সেই প্ৰতিবাদে অসমীয়া সমাজখনক জনজাতীয় সমাজখনৰ পৰা আঁতৰাই লৈ যায়। সেই তেতিয়াই অসমীয়া সমাজখনক বহুভাষিক সমাজখনৰ পৰা আঁতৰাই লৈ যায়। কিন্তু যেতিয়া আমি মূলভাষী অসমীয়াসকলে যেতিয়া অসমৰ বৈচিত্ৰ্যময় ভাষা সংস্কৃতিক সন্মান কৰোঁ, সি অসমীয়া লোকৰ মহানতাক প্ৰকাশ কৰে আৰু অসমীয়া ভাষা সংস্কৃতিক দুই হাতেৰে সাৱটি লোৱাৰ বাবে আন লোকসকলেও কুণ্ঠাবোধ নকৰে। মই বিশ্বাস কৰোঁ যে যেতিয়াই আমি প্ৰচেষ্টা কৰোঁ, যেতিয়াই কৰবাত আমি এটা অসুস্থ জাতীয়তাবাদৰ আমি প্ৰচলন কৰোঁ, তেতিয়াই চাৰিওফালে প্ৰতিবাদৰ জোৱাৰ উঠে। কিন্তু যেতিয়া আমি সকলোকে একেলগে লৈ আমি এখন বৰ অসম নিৰ্মাণ কৰাৰ কল্পনা কৰোঁ, তেতিয়া সেই অসমখন উদ্ভাসিত হ'বৰ কাৰণে
বেছি সময় নালাগে সেই অসমখন যেন আমাৰ নিচেই ওচৰত আছে তেনেকুৱা এটা কথা আমাৰ সন্মুখলৈ আহিব। কিছুদিন আগতে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছিল। ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ মুহূৰ্তত মই বাতৰি কাকত আৰু সংবাদ মাধ্যমত স্পষ্টকৈ দেখিছিলোঁ যে অসমৰ প্ৰতিটো জনগোষ্ঠীয় ভাষাৰ সাহিত্য সভাসমূহে অসমীয়া ভাষাৰ এই বিৰল স্বীকৃতিক আদৰণি জনাইছিলে। ভাষা গৌৰৱ সপ্তাহৰ সময়ত অসমৰ চাৰিওফালে 1.5 লাখখন সভা অনুষ্ঠিত হৈছিল আৰু এই 1.5 লাখ সভাত বিভিন্ন জাতি জনজাতিৰ লোকে অংশগ্ৰহণ কৰিছিল আৰু অসমীয়াই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাত আনন্দ প্ৰকাশ কৰিছিল। মই ভাবোঁ বৰ অসমৰ ভৱিষ্যত হ'ল মিলনৰ ভৱিষ্যত, বৰ অসমৰ ভৱিষ্যত হ'ল সমন্বয়ৰ ভৱিষ্যত, বৰ অসমৰ ভৱিষ্যত হ'ল উদাৰ দৃষ্টিভংগীৰ ভৱিষ্যত। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আজিৰ এই সুন্দৰ দিনটোত আমি আকৌ এবাৰ ধন্যবাদ জনাইছোঁ যে আমাৰ হেঁপাহৰ আৰু মৰমৰ অসমীয়া ভাষাক সুদীৰ্ঘ বিৰতিৰ পিছত এক প্ৰাপ্য সন্মানেৰে সন্মানিত কৰিলে। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰতিগৰাকী অসমবাসীৰ বাবে এক বিৰল প্ৰাপ্তি। ভাষাতাত্ত্বিক বিচাৰত যিবোৰ ভাষাৰ উৎপত্তিকাল অতি প্ৰাচীন আৰু যিবোৰ ভাষা অতি পুৰণি কালৰ পৰা চলি আহিছে, ইয়াৰ উপৰিও পৃথিৱীৰ অন্যান্য ভাষাৰ বিকাশৰ ক্ষেত্ৰত যিবোৰ ভাষাৰ গুৰুত্বপূৰ্ণ অৱদান আছে, তেনেবোৰ ভাষাকেই ধ্ৰুপদী ভাষাৰ ৰূপে অভিহিত কৰা হয়। অৱশ্যে এনে কিছুমান ভাষাকো ধ্ৰুপদী ভাষা বোলা হয় যিবোৰ বৰ্তমানে কথিত ৰূপত শ্ৰদ্ধা নিবেদন কৰিছে। যোৱা কেইটামান দিনত চৰাইদেউৰ মৈদামলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতি, লাচিত বৰফুকনলৈ এক ভাৰতীয় আৰু সমগ্ৰ বিশ্বতে স্বীকৃতি, অসমীয়া বিহুক জগত সভালৈ লৈ যোৱা বা অসমক অসমীয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি, এই গোটেইবিলাকে অসমীয়া জাতিৰ আবেগ আৰু অনুভূতিক এক নতুন সঞ্জীৱনী সুধা প্ৰদান কৰিছে। আজি আমি জাতিটোৱে এক গৌৰৱেৰে থিয় হৈ আমি ভাৰতৰ বৰসভাত নিজক পৰিচয় দিব পৰা হৈছোঁ। এটা আধুনিক মন লৈ আমাৰ ঐতিহ্য আৰু সংস্কৃতিক ভিত্তি কৰি আমি যদি আগুৱাই যোৱাৰ বাবে প্ৰচেষ্টা কৰোঁ, আমাৰ ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে। আজিৰ এই সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদানৰ গুৰুত্বপূৰ্ণ দিনটোত মই অসমৰ সাহিত্যিকসকলক, বিশেষকৈ অসমীয়া সাহিত্যিকসকলক অনুৰোধ কৰিম, আমাৰ ভাষাৰ যি নিৰ্মল চৰিত্ৰ, সেই নিৰ্মল চৰিত্ৰটোক যাতে আমি লেখা মেলাৰ জৰিয়তে তাক অৱনমিত কৰাৰ প্ৰচেষ্টা নকৰোঁ। কাৰণ অসমীয়া ভাষাৰ নিৰ্মলতা আৰু অসমীয়া ভাষাৰ এক অদ্ভুত মাদকতাই আমাৰ জাতিটোক সঞ্জীৱনী সুধা প্ৰদান কৰে। যোৱা কিছুদিনৰ প্ৰতি যদি লক্ষ্য কৰোঁ, বিশেষকৈ যোৱা 2 দশকত অসমৰ কাকতসমূহত প্ৰকাশিত প্ৰবন্ধই অসমীয়া ভাষাত কিছুমান নতুন নতুন সস্তীয়া শব্দৰ আমন্ত্ৰণেৰে আমাৰ ভাষাটোক কৰবাত নহয় কৰবাত বিক্ষিপ্ত কৰি তোলাৰ এক প্ৰচেষ্টা আৰম্ভ হৈছে। যিবিলাক শব্দ গোটেই অসমীয়া ভাষাৰ বিৱৰ্তনত যিবিলাক শব্দৰ কেতিয়াও স্থান নাছিল, সেই শব্দবিলাককে বাহিৰা ভাষাৰ পৰা আমন্ত্ৰণ কৰি আনি ইয়াক এটা সস্তীয়া ৰূপত আমাৰ প্ৰবন্ধসমূহত ব্যৱহাৰ কৰা এটা স্পষ্ট ধাৰণা দেখা যায়। কিছুমান শব্দ আমাৰ সমাজে স্বীকৃতি নিদিয়ে, কিছুমান শব্দ যি শব্দ কিছু আদৰ্শৰ সৈতে জড়িত শব্দ, যাৰ লগত আমাৰ অসমৰ মাটিৰ গুণ নাই, অসমৰ যি জাগাত অসমৰ বায়ুৰ গুণ নাই, য'ত অসমৰ পানীৰ গুণ নাই, তেনেকুৱা শব্দই অসমীয়া ভাষাৰ নিৰ্মলতাক ক'বাত নহয় ক'ৰবাত নষ্ট কৰে। মই ভাবোঁ এটা ভাষাই আমাৰ বিবৰ্তমান সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।
ভাষাটোক নিৰ্মল কৰি ৰখা, ভাষাটোক শুৱলা কৰি ৰখা আমাৰ দায়িত্ব। জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ লিখনিত প্ৰকাশ কৰি কোনো এটা পৰ্যায়তে অসমীয়া ভাষাৰ নিৰ্মলতাৰ লগত ক'তো বুজাবুজি কৰা নাছিল। তেওঁলোকৰ লিখনিত আমি স্পষ্টভাৱে সমাজৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ দেখা পাওঁ, কিন্তু ক্ষোভ প্ৰকাশৰ জৰিয়তেও এনে একোটা অসমীয়া শব্দ তেখেতসকলে ব্যৱহাৰ কৰিছিল, কাৰণ তেখেতসকল প্ৰতিটো পৰ্যায়তে সচেষ্ট আছিল যে আমাৰ সমাজৰ বৰ্তমানৰ ক্ষোভে ভৱিষ্যতৰ ভাষাটোক যাতে কৰবাত নহয় কৰবাত নিৰ্মলতাটোক নষ্ট নকৰে। মই বিশেষকৈ যিকোনো কথাতে আমি যেতিয়াই কিবা এটা কথা প্ৰকাশ কৰোঁ, আমাৰ ভাষাৰ মাজতে সেই শব্দ প্ৰকাশ কৰা সেই ক্ষোভ আৱেগক আমি একেবাৰে ক'বলৈ গ'লে চূড়ান্ত ৰূপত প্ৰকাশ কৰা শব্দ আমাৰ ভাষাৰ মাজতেই লুকাই আছে। আমি কাৰোৰ পৰা ভাষা আহৰণ কৰি অনাৰ প্ৰয়োজন নাই। মই ভাবোঁ আমাৰ অসমীয়া ভাষাৰ নিৰ্মলতাই আমাক কৰবাত নহয় কৰবাত আন বহু ভাষাৰ পৰা পৃথক কৰি তোলে। যেতিয়া অসমীয়া গান কোনোবাই বাহিৰত শুনে, অসমীয়া ভাষাটোক বুজি নাপালেও স্পষ্টভাৱে আমাৰ গীতৰ লগত জড়িত যিটো অদ্ভুত মেলোডি, তাক তেওঁলোকে লগে লগে স্বীকৃতি দিয়ে যে এই ভাষাটো আন ভাষাতকৈ বেলেগ, ইয়াত মৰম জড়িত আছে, ইয়াত আৱেগ জড়িত আছে, ইয়াত অনুভূতি জড়িত আছে। অসমীয়া ভাষা নজনা মানুহ এটাইও এই ভাষাৰ ভিতৰত সোমাই থকা এই যি আমাৰ সৰলতা নিৰ্মলতাক একেবাৰে বুজি পাবলৈ সক্ষম হয়। মই আমাৰ সাহিত্যৰ লগত জড়িত আটাইসকলকে অনুৰোধ কৰিম যে আমি এটা সংস্কৃতিৰ অধিকাৰী, আমি এটা পৰম্পৰাৰ অধিকাৰী। পৰম্পৰা সৃষ্টি কৰাৰ আমাৰ অধিকাৰ নাই, আমি সংস্কৃতি সৃষ্টি কৰাৰ অধিকাৰ নাই। সংস্কৃতিৰ প্ৰবাহমান গতিটোক আগুৱাই লৈ যোৱাৰহে দায়িত্ব আমাৰ আছে। তাক আমি নতুনকৈ সৃষ্টি কৰিব নোৱাৰোঁ। অসমীয়া সাহিত্যৰ প্ৰবাহমান গতিটোক আমি আগুৱাই লৈ যাম আমাৰ নিৰ্মল শব্দৰাজিৰে, নিৰ্মল চিন্তাৰে। সমাজৰ প্ৰতিটো ক্ষোভ দুখক প্ৰতিফলন কৰি আমি আগুৱাই যাম। এনেধৰণে অসমীয়াই বিশ্বৰ বৰসভালৈ আগুৱাই যাওক, তাকে কামনা কৰি হোমেন বৰগোহাঁই ডাঙৰীয়ালৈ পুনৰ এবাৰ শ্ৰদ্ধা নিবেদন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমাৰ ভৱিষ্যত, মিলনৰ ভৱিষ্যত, সমন্বয়ৰ ভৱিষ্যত, সকলোৱে হাতে হাত ধৰি একেলগে আগুৱাম। নতুন প্ৰজন্মটোক, উঠি অহা প্ৰজন্মটোক আপুনি নেতৃত্ব দিব। ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱ, মঞ্চত উপবিষ্ট শিক্ষা উপদেষ্টা প্ৰফেচৰ দেৱব্ৰত দাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ননী গোপাল মহন্ত, হোমেন বৰগোহাঁইদেৱৰ পুত্ৰ প্ৰদীপ্ত বৰগোহাঁই, মঞ্চৰ সন্মুখত বহি থকা সন্মানীয় উপাচাৰ্যসকল, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল, সংবাদ মাধ্যমৰ বন্ধুবৰ্গ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিভিন্ন বিভাগৰ বিষয়ববীয়াসকল, সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে এই সভাৰ সামৰণি পৰিব।